नमस्कार आपनालोक सकलोके स्वागतम जनाइছো मैं मजिद बंधुসকল पलकते चाওঁ আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर অসমত মিয়াসকল খিলঞ্জীয়া নহলে অসমৰ কোনো জাতি জনগোষ্ঠীয়ে খিলঞ্জীয়া নহয় এই মন্তব্য অসম মিয়া পৰিষদৰ। গোৱালপাৰাত অসম মিয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি এম মহৰালীৰ বিস্ফোৰক মন্তব্য। মহৰালীয়ে কয় যে মিয়াসকল খিলঞ্জীয়া নহলে অসমৰ কোনো জাতি জনগোষ্ঠীয়ে খিলঞ্জীয়া নহয়। যোৱা 5 জুলাইত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ আচুহোৱা বুমেৰাং সংখ্যা এটা আনিছে। অসমৰ একাংশ মুছলমানক বাদ দি বাকী সকলো খিলঞ্জীয়া বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। 100 বছৰ আগৰ মানুহ খিলঞ্জীয়া, অভিভাষী প্ৰব্ৰজনকাৰী সম্প্ৰদায়ৰ লোক খিলঞ্জীয়া নহয়। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে খিলঞ্জীয়া বুলি দাবী কৰিছে। প্ৰাচীন কামৰূপী জনজাতিমূলীয় মিয়াসকলক খিলঞ্জীয়াৰ তালিকাত কিয় অন্তৰ্ভুক্ত কৰা নাই তাৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগে। কিয়নো মিয়াসকল খিলঞ্জীয়া নহলে অসমৰ কোনেও খিলঞ্জীয়া নহয়। মিয়াৰ মাজত কোনো মাইগ্ৰেটেড সম্প্ৰদায়ৰ লোক নাই। স্বাধীনতাৰ প্ৰাক মুহূৰ্তত মিয়াসকলৰ মাজৰ পৰা কিছুমানো পাকিস্তানলৈ গুচি গৈছে। উল্লেখযোগ্য যে 1941 চনৰ লোকপিয়ল মতে বৰ অসমত 25.72% মুছলমান আছিল আৰু 2011 চনৰ লোকপিয়ল অনুসৰি স্বাধীনতাৰ পাছত অসমৰ পৰা পৃথক হৈ যোৱা ৰাজ্যবোৰৰ মুছলমানৰ সংখ্যা 25%। মিয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰালীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আঙুলিয়াই কয় যে মিয়াৰ মাজত মাইগ্ৰেটেড চাৰ্টিফিকেট থকা প্ৰমাণপত্ৰ যদি চৰকাৰৰ ওচৰত আছে তাক প্ৰমাণ কৰি দেখুৱাব লাগে, অন্যথা প্ৰলাপ বকিবলৈ বন্ধ কৰিব লাগে। প্ৰাক স্বাধীনতাৰ উত্তৰ পূব প্ৰাচীন কামৰূপী জনজাতিমূলীয় খিলঞ্জীয়া মিয়াসকলক খিলঞ্জীয়াৰ তালিকাত অন্তৰ্ভুক্ত কৰিবই লাগিব বুলি দাবী তোলে মিয়া পৰিষদে। অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিয়ে মিয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰালীয়ে। উল্লেখযোগ্য যে পবিত্ৰ ঈদ-উজ-জোহাৰ পূৰ্বে অসমত বসবাস কৰা মুছলমান সম্প্ৰদায়ৰ 5টা উপগোটক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিলে অসম কেবিনেটে। মুছলমান সম্প্ৰদায়ৰ গৰিয়া মৰিয়া দেখি জলহা আৰু ছৈয়দসকলক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়া হৈছে। ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াক লৈ এতিয়া ৰাজ্যৰ লগতে দেশৰ বহুকেইটা প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পৰৱৰ্তী খবৰ বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষসকল হিন্দু আছিল। এই বিস্ফোৰক মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। লোকসভাৰ সাংসদ তথা অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে মুকলিকৈ দাবী কৰে যে তেওঁৰ পূৰ্বপুৰুষসকল হিন্দু আৰু ইয়াত কোনো ভুল নাই। সমাগত ঈদত ইছলাম ধৰ্মাৱলম্বী লোকসকলক আল্লাহৰ নামত গৰু কুৰবানী নিদিবলৈ আহ্বান জনোৱাৰ পাছতে আজিৰ এইটো আছিল আন এক বিতৰ্কিত মন্তব্য। কুৰবানীৰ মন্তব্য ইতিমধ্যে ৰাজ্যখনত ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে। বহুতো মুছলমান নেতাই আজমলৰ আবেদনৰ বিৰোধিতা কৰিছে আৰু তেওঁক বিজেপিৰ এজেণ্ট বুলি অভিহিত কৰিছে। কোনো লোকে কৈছে যে আজমল ইছলাম ধৰ্মৰ অভিভাৱক নহয় এই বুলি মন্তব্য কৰিছে। অসমৰ এটা আখাৰী নিউজ পৰ্টেল টাইম-8ৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত আজমলে কয় যে মই সকলো ভাই বন্ধুকে আহ্বান জনাইছোঁ, আনকি বহুতো মুছলমান ধৰ্মীয় প্ৰতিষ্ঠানেও গৰু কুৰবান সমৰ্থন নকৰে। আমি আমাৰ হিন্দু ভাতৃসকলৰ অনুভূতিক সন্মান কৰিব লাগিব। আনকি মোৰ পূৰ্বপুৰুষসকল হিন্দু আছিল, ইয়াত কোনো ভুল নাই। আজমলে হিন্দুসকলৰ কিছু লোকক দোষাৰোপ কৰি কয় যে কিছুমান লোকৰ অত্যাচাৰৰ বাবেই তেওঁৰ পূৰ্বপুৰুষৰ দৰে বহু লোকক ইছলাম ধৰ্ম গ্ৰহণ কৰাইছিল। ইতিহাসত RSSৰ কিছু লোকে কিছুমান হিন্দু লোকক অত্যাচাৰ কৰিছিল, যাৰ বাবে তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। অৱশ্য কোনেও তেওঁলোকক ধৰ্ম বলপূৰ্বকভাৱে ৰূপান্তৰ কৰা নাই বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ নগাঁও আৰু কাছাৰ কাগজ কলৰ 2751 গৰাকী কৰ্মচাৰীৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তুলি দিলে সাহায্য। বিগত প্ৰায় 5-6 বছৰে কোনো সমস্যাৰ সমাধান নোপোৱা নগাঁও কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ সমস্যা সমাধান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত আশাৰ বতৰালৈ অহা এই 2 মিল মেনেজমেণ্টৰ ভুলৰ বাবেই বন্ধ হৈ পৰিছিল। 5 গুণ মূল্যত কয়লা ক্ৰয়, 3 গুণ মূল্যত বাঁহ ক্ৰয়কে ধৰি অবাধ লুণ্ঠনৰাজ 2 কাগজ কলত পৰিণতিত দিক বিদিক হেৰুৱাইছিল প্ৰায় 3000 কৰ্মচাৰীয়ে।
আৰু সেইসকল কৰ্মচাৰীক বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দীৰ্ঘদিনে কৰি অহা প্ৰতিবাদ আন্দোলনৰ সেউমানি চৰকাৰে প্ৰদান কৰিছে কৰ্মচাৰী বন্ধ হৈ থকা দৰমহা, বকেয়া তথা পেঞ্চন। ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা ব্যয় হয় 810 কোটি টকা। 2014 চনৰ পৰা কৰ্মচাৰীসকলৰ 1 টকাও বিদ্যুৎ বিল পৰিশোধ নকৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰে। আৰু তাৰ পিছত এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ বাবে জাগিৰ ৰোডলৈ আগন্তুক দিনত হ'ব 8 লেনযুক্ত পথ, য'ত দিছপুৰৰ বহু কাৰ্যালয় স্থানান্তৰ হ'ব। একেদৰে পলাশবাৰী উত্তৰ গুৱাহাটীলৈ বৃদ্ধি হ'ব মহানগৰীৰ পৰিসৰ। জাগিৰ ৰোডৰ কাগজ কল স্থান ভৱিষ্যতে উদ্যোগৰ বাবে ব্যৱহৃত নহয়। কিন্তু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লোৱাক লৈ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেলেংকাৰী অভিযোগে কাঢ়িলে চকী, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ। অৱশেষত শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ পাছত আজি ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি ল'লে বৰিছ জনছনে। জনছনৰ বিৰুদ্ধে কেলেংকাৰী অভিযোগ তুলি কেইবাগৰাকী মন্ত্ৰীয়ে যোৱা 3 দিনৰ ভিতৰত পদত্যাগ কৰাৰ পিছত আজি প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হ'ল বৰিছ জনছন। পদত্যাগী প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ লগতে ব্ৰিটেইনৰ কনজাৰভেটিভ দলৰ নেতাৰ পদৰ পৰাও পদত্যাগ কৰে। কিছু সময় পূৰ্বে 10 ডাউনিং ষ্ট্ৰীটৰ বাহিৰত পদত্যাগ ঘোষণা কৰিছে বৰিছ জনছনে। বৰিছ জনছনে কয় যে তেওঁৰ নেতৃত্বৰ প্ৰতিবাদত কেইবাগৰাকীও শীৰ্ষ নেতাই পদত্যাগ কৰাৰ বাবে তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈছে। অৱশ্যে নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে থাকিব। উল্লেখযোগ্য যে কনজাৰভেটিভ পাৰ্টিৰ কেইবাগৰাকীও নেতাই জনছনৰ বিৰুদ্ধে কেলেংকাৰীৰ লগতে শাসনৰ বাবে উপযুক্ত নহয় বুলি অভিযোগ কৰি পদত্যাগ কৰিছে। জনছনৰ বিৰোধিতাৰে মঙলবাৰৰ পৰা 3জন কেবিনেট মন্ত্ৰীসহ 50 জনতকৈও অধিক মন্ত্ৰীয়ে চৰকাৰ ত্যাগ কৰিছে। আজিৰ দিনৰ ভাগত 2 ঘণ্টাৰ ভিতৰতে 2জন ৰাজ্যিক সচিবকে ধৰি 8জন মন্ত্ৰীয়েও নিজৰ পদ ত্যাগ কৰিছিল। আনহাতে বৰিছ জনছনৰ পদত্যাগৰ পিছতেই দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় মূলৰ ৰাজনীতিবিদ ঋষি সুনাকৰ নাম চৰ্চালৈ আহিছে। সুনাকে চেঞ্চেলৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতেই সমূহীয়া বিৰোধৰ সন্মুখীন হৈছিল বৰিছ জনছন। পৰৱৰ্তী খবৰ, অসমৰ বানপীড়িতৰ বাবে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে 324.40 কোটি টকা। অসমৰ বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বছৰটোৰ পুঁজিৰ দ্বিতীয়টো অংশ আজি মুকলি কৰি দিয়ে। অসমৰ বানপীড়িতৰ বাবে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে 324.40 কোটি টকা। ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা বানাক্ৰান্তক সহায় আগবঢ়োৱাৰ বাবে আজি কেন্দ্ৰীয় চৰকাৰে 324.40 কোটি টকা মোকলাই দিছে। আজি টুইটযোগে এই কথা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি চমুকৈ SDRFৰ অগ্ৰিম অংশ হিচাপে 324.40 কোটি টকা মুকলি কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত আমি অত্যন্ত কৃতজ্ঞ, এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ ফলত বৰ্তমানৰ বানপানীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় হ'ব আৰু লগতে বানপীড়িতসকলৰ বাবে ব্যৱস্থা লোৱাত সহায়ক হ'ব, এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানৰ জৰীপ, প্ৰস্তুত হ'ব বিশেষ আঁচনি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে সিদ্ধান্তযোগে ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ 5টা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী বুলি ঘোষণা কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে লক্ষণীয় সংখ্যক মুছলমানৰ বাবে কেনেধৰণৰ সা সুবিধা আৰু সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ'ব তাকে লৈ চলিছে ব্যাপক চৰ্চা। অসম চৰকাৰে ৰাজ্যৰ 5টা ইছলামধৰ্মী জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়াৰ স্বীকৃতি দিয়াৰ ৰাজনৈতিক সিদ্ধান্তই ৰাজ্যৰ সমাজ জীৱনতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সিদ্ধান্তক যথেষ্ট সংখ্যক দল সংগঠনে সমৰ্থন জনোৱাৰ লগতে কিছু সংখ্যক সংগঠন আৰু ব্যক্তি বিশেষে ইয়াক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰে। কেৱল সেয়াই নহয়, প্ৰসিদ্ধ সাহিত্যিক সৈয়দ আব্দুল মালিকক খিলঞ্জীয়া বুলিবলৈ কেবিনেটত সিদ্ধান্ত ল'ব লাগিব নেকি বুলি
কিছু সংখ্যক সচেতন নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু তাৰ মাজতে চৰকাৰৰ এই সিদ্ধান্তই গৰিয়ামৰীয়া জলহা দেখি আৰু ছয়েদসকলক কিদৰে উপকৃত কৰিব তাকে লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। উল্লেখযোগ্য যে 2016 চনত ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ নেতৃত্ব আৰু সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বত চৰকাৰ গঠন কৰাৰ পিছতে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। 2019-20 চন আৰু 2020-21 চনৰ বিত্তীয় বাজেটত উল্লেখিত মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া বুলি ঘোষণা কৰি তেওঁলোকৰ আৰ্থসামাজিক বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত এক জৰীপ হোৱাৰো কথা আছিল, কিন্তু বিজেপিৰ প্ৰথমখন চৰকাৰৰ সময়ত এই কাম সম্ভৱ হৈ নুঠিল। আনহাতে 2015 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গৰিয়া উন্নয়ন পৰিষদৰ কথা ঘোষণা কৰিছিল যদিও সেই ঘোষণাক কোনো ব্যৱহাৰিক মান্যতা দিয়া হোৱা নাছিল। তদুপৰি সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত খিলঞ্জীয়া মুছলমান উন্নয়ন পৰিষদ গঠন কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও সেই ঘোষণা বাস্তৱত ৰূপায়ণ হোৱা নাছিল। ইফালে অসম চৰকাৰৰ এক বিশেষ সূত্ৰই জনোৱা মতে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে আনুষ্ঠানিকভাৱে কোনো আঁচনি ৰূপায়ণ কৰিব নোৱাৰাৰ ভুল প্ৰতিবন্ধকতা হৈছে তথ্যৰ অভাৱ। দৰাচলতে ৰাজ্যৰ কোন প্ৰান্তত কিমান সংখ্যক লোক উল্লেখিত জনগোষ্ঠীৰ সেই সন্দৰ্ভত অসম চৰকাৰৰ হাতত আজিকবতি কোনো তথ্য আহি পৰা নাই। জানিব পৰা মতে এনে এক জৰীপৰ প্ৰাসংগিকতা 2019 চনতে অনুভৱ কৰি পৰিকল্পনা কৰা হৈছিল যদিও বিভিন্ন কাৰণত এই কাম সম্ভৱ হৈ উঠা নাছিল। কিন্তু সূত্ৰ অনুসৰি আগন্তুক অক্টোবৰ মাহৰ পৰা ৰাজ্য চৰকাৰে এই বহু প্ৰতীক্ষিত জৰীপ কাৰ্য আৰম্ভ কৰিব। এই জৰীপৰ তথ্যৰ আধাৰতে প্ৰস্তুত কৰা হ'ব এই জনগোষ্ঠীৰ লোকসকলক স্পৰ্শ কৰিব পৰা কেইবাখনো আঁচনি। তাৎপৰ্যপূৰ্ণভাৱে আগন্তুক লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰূপায়িত হ'ব লগা এনে আঁচনিয়ে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক ৰাজনৈতিকভাৱে লাভান্বিত কৰিব। আশা কৰা হৈছে যে অসম চৰকাৰৰ পৰৱৰ্তী ৰাজ্যিক বাজেটত এই আঁচনি সন্দৰ্ভত বিতংভাৱে সন্নিৱিষ্ট কৰা হ'ব। কিন্তু মুছলমান ধৰ্মীয় উল্লেখিত 5টা জনগোষ্ঠীৰ জৰীপৰ বিষয়টোক লৈ ইতিমধ্যে কিছু বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ প্ৰব্ৰজনৰ এক দীঘলীয়া ইতিহাস জড়িত হৈ থকা অসমৰ বিভিন্ন প্ৰান্তত মুছলমানৰ উপৰিও আন কিছু জনগোষ্ঠীয় লোকে বসবাস কৰি আহিছে। এই ক্ষেত্ৰত 1826, 1947 আৰু 1971 চনৰ 25 মাৰ্চতো একোটা উল্লেখনীয় দিন বুলি অভিহিত হৈ আহিছে। অসম চুক্তিৰ চৰ্তও এই বিতৰ্কৰ অংশ হৈ পৰিছে। সেয়ে খিলঞ্জীয়া মুছলমানৰ জৰীপৰ বাবে প্ৰস্তুত কৰিব লগা প্ৰপত্ৰ কেনেকুৱা হ'ব সেয়া সময়তহে লক্ষণীয় হ'ব। পৰৱৰ্তী খবৰ 2024 ভিতৰত প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰা হ'ব। জলজীৱন মিছনৰ কাম বেয়া হ'লে শাস্তি পাব বিষয়াই। এই ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি অনুষ্ঠিত হয় জলজীৱন মিছনৰ ৰাজ্যিক পৰ্যালোচনা বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত জলজীৱন মিছন সম্পূৰ্ণৰূপে সফলৰ পৰ্যালোচনা কৰা হৈছে বুলি মন্তব্য কৰে। প্ৰতি কামৰ পুংখানুপুংভাৱে পৰ্যালোচনা কৰা হৈছে বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে 2024 ভিতৰত প্ৰতিঘৰ মানুহক ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী দিব লাগিব। প্ৰতিঘৰ মানুহৰ প্ৰতিজন মানুহে দৈনিক 55 লিটাৰ পানী পাব লাগিব। 24,41,000 ঘৰলৈ পানী যোগান সংযোগ সম্পূৰ্ণ হৈছে বৰ্তমানলৈকে। কিন্তু ইয়াক ভালদৰে ঘৰে ঘৰে গৈ পৰীক্ষণ কৰা হ'ব এটা মহিলা সামাজিক স্বেচ্ছাসেৱকৰ জৰিয়তে। এই স্বেচ্ছাসেৱকৰ গোটতো জড়িত হ'ব প্ৰায় 2.50 লাখ মহিলা। পৰীক্ষণ কৰিবলৈ যাওঁতে লগত থাকিব টেষ্টিং কিট। স্কুলীয়া ছাত্ৰ ছাত্ৰীও জড়িত হ'ব জলজীৱন মিছনত। নৱম, দশম, একাদশ, দ্বাদশৰ ছাত্ৰ ছাত্ৰীয়ে নিৰীক্ষণ কৰিব জলজীৱন মিছনৰ প্ৰতিটো স্কিম। ইয়াৰ পিছত তেওঁলোকৰ পৰা লোৱা হ'ব প্ৰতিবেদন। তেওঁলোকৰ মাজত জলজীৱন মিছনক লৈ হ'ব ৰচনা প্ৰতিযোগিতা। প্ৰতিখন বিদ্যালয়ৰ 4-5জনকৈ ছাত্ৰ ছাত্ৰীক লৈ যোৱা হ'ব জিলাসমূহত থকা জলজীৱন মিছনৰ লেবৰেটৰীসমূহলৈ। বেয়া কাম কৰাৰ অভিযোগ থকা সকলক ভালদৰে বুজাই দিয়া হৈছে কিদৰে কোৱালিটি কাম কৰিব লাগিব। কোৱালিটি কাম কৰিবলৈ অভিযন্তাক নিৰ্দেশ দিয়া হৈছে। টল ফ্ৰী নম্বৰ মুকলি কৰা হ'ব জলজীৱন মিছনৰ অভিযোগ দিবৰ বাবে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে দিব পাৰিব অভিযোগ পালে লোৱা হ'ব ব্যৱস্থা। এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।